কৰ্মচাৰী আৰু পেঞ্চনাৰসকল জনাই আছোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ যে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ জানুৱাৰী মাহৰ পৰাই তেওঁলোকৰ দৰমহা বৃদ্ধি পাইছে আৰু কিমান পাৰ্চেণ্ট বৃদ্ধি পাইছে সেইটো সবিশেষ চাই লওক। তো এইটো চাব পাৰিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট লেবাৰ ব্যুৰোৰ ফালৰ পৰা এইটো প্ৰেছ ৰিলিজ ওলাইছে, যিটো 30/1/2026 তাৰিখে ওলাইছে। তাতে কি লিখা আছে চাওক, কনজুমাৰ প্ৰাইচ ইণ্ডেক্স ফৰ ইণ্ডাষ্ট্ৰিয়েল ৱৰ্কাৰ্ছ CPI-IW যিটো ডিচেম্বৰ 2025ত কিমান বৃদ্ধি পাইছে আৰু তাৰ ওপৰত নিৰ্ভৰ কৰিয়ে কৰ্মচাৰীসকলৰ ডিয়াৰনেছ এলাউন্স বা মৰুগীয়া বানচ কিমান শতাংশ বৃদ্ধি পাব সেইটো আচলতে নিৰ্ধাৰণ কৰা হয়। তো এইটো চাব পাৰিছে, এইটো আচলতে গোটেই ভাৰতবৰ্ষৰ 317 মাৰ্কেটছৰ যি 88টা ইণ্ডাষ্ট্ৰিয়েলি ইম্পৰ্টেণ্ট চেণ্টাৰ আছে তাৰ ওপৰত তাৰ যিটো প্ৰাইচ আছে তাৰ ওপৰত ভিত্তি কৰি এইটো ওলোৱা হয়। তো এইটো অল ইণ্ডিয়া CPI-IW ফৰ ডিচেম্বৰ 2025 ৰিমেইনড এট 148.2 পইণ্টছ, অৰ্থাৎ এইটো CPI ইণ্ডেক্সটো 148.2 আছিলে যোৱা ডিচেম্বৰ মাহত। ইয়াৰ অন ইয়াৰ ইনফ্লেশ্যন for the month of December 2025 stood at 3.13% as compared to 3.53 in December 2024. অৰ্থাৎ এইটো দেখাইছে যে 2024 ডিচেম্বৰৰ পৰা 2025 ডিচেম্বৰলৈকে যি ইনফ্লেশ্যন আছে এইটো কমা দেখাইছে ইয়াতে। তো তলত কি লিখা আছে চাওক, যে বস্তু বাহানিৰ যি দাম সেইটো কেনেকুৱা বৃদ্ধি পাইছে, যে ফুড এণ্ড বাৰ্বেজেছ এইটো ছেইমে আছে প্ৰায় আৰু কমা দেখাইছে নৱেম্বৰৰ পৰা ডিচেম্বৰত। পান, চুপাৰী, টবেকো, ইনটক্সিকেণ্টছ এইবিলাকৰো 169.5 আছিলে নৱেম্বৰত আৰু ডিচেম্বৰত 169.3। ঠিক তেনেকৈ ক্লথিং এণ্ড ফুটৱেৰত 154.6 আছিলে, এইটো ছেইম আছে ডিচেম্বৰতো। হাউচিং 137.7 আছিলে, এইটো ছেইম আছে। ফুৱেল এণ্ড লাইট এইটো অলপ বাঢ়িছে 152.9ৰ পৰা 153 হৈছে, আৰু মিছচেলেনাছ এইকেইটাও অলপ বৃদ্ধি পাইছে 144.8ৰ পৰা 145.6 হৈছে। আৰু এনেকৈ যিটো হেৰি আছে জেনেৰেল ইণ্ডেক্স এইটো 148.2, এইটো ছেইম আছে, বৃদ্ধি পোৱা নাই। এইটো গ্ৰাফটো চাব পাৰিছে। গতিকে এই হিচাপে যিহেতু বৰ্তমানে এই CPI ইণ্ডেক্স যিটো এইটো কিমান আছে 148.2, আৰু তাৰ ওপৰত বৃদ্ধি কৰি আচলতে DA কিমান হ'ব চাওক। DA কেলকুলেটৰ আছে, তাতে কেলকুলেটৰত যদি ডিচেম্বৰ 2025ত যিহেতু 148.2 আছে CPI-IW ইণ্ডেক্স, তো এইটো বহালে DA হ'ব 60.35। অৰ্থাৎ ডিচেম্বৰলৈকে কৰ্মচাৰীসকলৰ যি ডিয়াৰনেছ এলাউন্স বা মৰুগীয়া বানচ এইটো হৈছে 60%লৈ বৃদ্ধি পাইছে। অৰ্থাৎ আগত 58 আছিল, মাত্ৰ 2% বৃদ্ধি পাইছে। আৰু এইটো 2% বৃদ্ধি পোৱাৰ কাৰণ হ'ল যে এই যোৱা দুমাহত আচলতে মানে বস্তু বাহানিৰ দাম ইমান বৃদ্ধি হোৱা নাই, সেইকাৰণে DAৰ পৰিমাণো কম হৈছে। অৰ্থাৎ এইটো কনফাৰ্ম হ'ল যে কৰ্মচাৰীসকলে যি জানুৱাৰী মাহৰ পৰা পাব লগা DA আছে এইটো 60% হিচাপতহে তেওঁলোকৰ দৰমহা বৃদ্ধি পাব। সকলো কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে এইটো পাবলৈ সক্ষম হ'ব যেতিয়াই ঘোষণা কৰে। তো এইটো আছিলে কৰ্মচাৰীসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ। থেংক ইউ।